ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ দিয়াৰ চেষ্টা কৰিছো। এবাৰ দল বাগৰা নেতাই বৰ বেয়াকৈ ডুবাইছে ভাৰতীয় জনতা পাৰ্টিক। ভাৰতীয় জনতা পাৰ্টিত এতিয়া পৰাজয় দেখিবলৈ পোৱা গৈছে। এবাৰ কংগ্ৰেছৰ উত্থান, বৃহৎ উত্থান, কংগ্ৰেছ তথা ইণ্ডি এলায়েন্সৰ বৃহৎ উত্থান দেখিবলৈ পোৱা গৈছে। দল বাগৰা একাংশ নেতাই ভাৰতীয় জনতা পাৰ্টিক কিদৰে খুলি খুলি খাইছে। প্ৰতিটো নিৰ্বাচনতে 7 ৰাজ্যৰ আজি উপনিৰ্বাচনত যিদৰে শোচনীয় পৰাজয় ভাৰতীয় জনতা পাৰ্টিৰ দেখা গ'ল, আগন্তুক দিনতো ভাৰতীয় জনতা পাৰ্টিৰ এই অৱস্থাই হ'বলৈ গৈ আছে নেকি এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত, দল বাগৰা নেতাই ডুবাইছে এবাৰ ভাৰতীয় জনতা পাৰ্টিক। গুৰুত্বপূৰ্ণ খবৰটো মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। কংগ্ৰেছৰ শাসনৰ লোভত যোগ দিছিল ভাৰতীয় জনতা পাৰ্টি আৰু তাৰ পাছতেই 7 ৰাজ্যৰ নিৰ্বাচনত আজি যি ফলাফল দেখা গ'ল, বিজেপিৰ হৈ উপনিৰ্বাচনত আগবঢ়াইছিল তেওঁলোকে প্ৰাৰ্থিত্ব। বিজেপিৰ হৈ আজি উপনিৰ্বাচনৰ যি ফলাফল প্ৰকাশ পাইছে, কিন্তু জনতাই আদৰি নল'লে দল বাগৰা বিজেপি প্ৰাৰ্থীক। ফলাফলত বৰ বেয়াকৈ মুখ থেকেচা খাইছে NDA। বিজেপি নেতৃত্বাধীন NDA বৰ বেয়াকৈ মুখ থেকেচা খোৱা পৰিলক্ষিত হৈছে। 7 ৰাজ্যৰ চমকপ্ৰদ উত্থান, 7 ৰাজ্যত চমকপ্ৰদ উত্থান হৈছে ইণ্ডি এলায়েন্সৰ। হিমাচলৰ দেহৰা, হমিৰপুৰ, নালাগড়াত হৈছিল উপনিৰ্বাচন। বিজেপিত যোগ দিছিল হুচিয়াৰ সিং, আশিষ শৰ্মা আৰু LK ঠাকুৰে। 3খন আসনতে দল বাগৰা নেতাক দিছিল বিজেপিয়ে টিকট আৰু তাৰ পাছতো জয়লাভ কৰিবলৈ সক্ষম নহ'লে। 2খনকৈ আসনত পৰাস্ত হৈছে বিজেপি প্ৰাৰ্থী। দেহৰাত পৰাস্ত বিজেপি প্ৰাৰ্থী হুচিয়াৰ সিং। আমি প্ৰতিটো তথ্যই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। ক'ত বিজেপিৰ শোচনীয় অৱস্থা, মুখ্যমন্ত্ৰীৰ পত্নীৰ হাতত পৰাস্ত হৈছে হুচিয়াৰ সিং। তাৰ সমান্তৰালভাৱে নালাগড়ত পৰাস্ত হৈছে বিজেপি প্ৰাৰ্থী KL ঠাকুৰ। কংগ্ৰেছ প্ৰাৰ্থী হৰদীপ সিং বাবাৰ জয়লাভ দেখিবলৈ পোৱা গৈছে। ইণ্ডি এলায়েন্সৰ চমকপ্ৰদ উত্থান, বদ্ৰীনাথত পৰাস্ত বিজেপি প্ৰাৰ্থী ৰাজেন্দ্ৰ ভাণ্ডাৰী। কংগ্ৰেছৰ লখপত সিং বুটেলাৰ জয়লাভ হৈছে। কংগ্ৰেছে এক প্ৰকাৰ ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। ৰাজেন্দ্ৰ ভাণ্ডাৰীয়ে কংগ্ৰেছ ত্যাগ কৰি যোগ দিছিল বিজেপিক আৰু বিজেপিৰ পৰা খেলা পিছতো, বিজেপিৰ পৰা নিৰ্বাচন খেলাৰ পাছতো তেওঁ বৰ বেয়াকৈ হাৰিছে। বিজেপিয়ে দল বাগৰা ৰাজেন্দ্ৰক দিছিল টিকট। জনমত আদায়ত ব্যৰ্থ ৰাজেন্দ্ৰ ভাণ্ডাৰী। আৰু সমান্তৰালভাৱে মধ্যপ্ৰদেশত কমলেশ শ্বাহে দল ত্যাগ কৰি যোগ দিছিল বিজেপিত। বিজেপিয়ে প্ৰক্ষেপ কৰিছিল দল বাগৰা কমলেশ শ্বাহক আৰু কমলেশ শ্বাহেও অতি বেয়াকৈ হাৰিছে। আৰু দল বাগৰা নেতাই যেন পুনৰবাৰ ডুবাইছে ভাৰতীয় জনতা পাৰ্টিক। গুৰুত্বপূৰ্ণ খবৰটোৰ মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। কংগ্ৰেছৰ শাসনৰ লোভত ভাৰতীয় জনতা পাৰ্টিত যিসমূহ নেতাই যোগ দিছিল, তেওঁলোকৰ ফল আজি দেখিবলৈ পোৱা গৈছে। আৰু ভাৰতীয় জনতা পাৰ্টিত এইদৰেই পৰাজয় দেখিবলৈ পোৱা গৈছে উপনিৰ্বাচনত। 7 ৰাজ্যৰ উপনিৰ্বাচনত শোচনীয় ফলাফল দেখিবলৈ পোৱা গৈছে ভাৰতীয় জনতা পাৰ্টি। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ, দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। কংগ্ৰেছেই যিসমূহ নেতাই ভাৰতীয় জনতা পাৰ্টিত শাসনৰ বাকজৰী ৰক্ষাৰ স্বাৰ্থত, ক্ষমতা লোভৰ স্বাৰ্থত যিসকলে ভাৰতীয় জনতা পাৰ্টিত যোগ দিছিল, তাৰ একাংশ নেতাই, ক'বলৈ গ'লে অধিকাংশ নেতাই বৰ বেয়াকৈ পৰাজয় বৰণ কৰিছে। নালাগড়ত পৰাস্ত হৈছে বিজেপি প্ৰাৰ্থী KL ঠাকুৰ। কংগ্ৰেছ প্ৰাৰ্থী হৰদীপ সিং বাবাৰ জয়লাভ হৈছে নালাগড়ত। দল বাগৰা নেতাই যেন ডুবাইছে বাৰে বাৰে বিজেপিক। বদ্ৰীনাথত পৰাস্ত বিজেপি প্ৰাৰ্থী ৰাজেন্দ্ৰ ভাণ্ডাৰী। বদ্ৰীনাথৰ পৰা তেওঁ বিজেপিৰ হৈ প্ৰাৰ্থিত্ব লাভ কৰিছিল, নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু কংগ্ৰেছৰ লখপত সিং
বুটেলাৰ জয়লাভ হৈছে জনতাই আদৰি লোৱা নাই যিসমূহ বিজেপি নেতাই দল বাগৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে তেওঁলোকে যোন সময় নিৰ্বাচনত অৱতীৰ্ণ হৈছে তেওঁলোকক আদৰি লোৱা নাই জনতাই বিজেপিয়ে দল বাগৰা ৰাজেন্দ্ৰক টিকট দিছিল জনমত আদায়ত ব্যৰ্থ হৈছে ৰাজেন্দ্ৰ ভাণ্ডাৰী ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ বিজেপিৰ বাবে চিন্তনীয় বিষয় হৈ পৰিছে মধ্যপ্ৰদেশত কমলেশ শ্বাহে দল ত্যাগ কৰিছে বিজেপিয়ে প্ৰক্ষেপ কৰিছিল দল বাগৰা কমলেশ শ্বাহক দল বাগৰা নেতাই যেন ভাৰতীয় জনতা পাৰ্টিক ডুবাইছে আমি বাৰে বাৰে উত্থাপন কৰিব বিচাৰিছোঁ সেই বিশেষ গুৰুত্বপূৰ্ণ খবৰটো কংগ্ৰেছ এৰি যিসমূহ নেতাই ভাৰতীয় জনতা পাৰ্টিত ক্ষমতা লাভৰ স্বাৰ্থত যোগদান কৰিছিল তাৰ অধিকাংশ নেতাই আজি উপনিৰ্বাচনত বৰ বেয়াকৈ মুখ থেকেচা খোৱা পৰিলক্ষিত হৈছে আৰু তাৰ পাছত এতিয়া বিজেপিৰ শীৰ্ষ মহল চিন্তিত হৈ পৰিছে যেহেতু ভাৰতীয় জনতা পাৰ্টিত দেখা পোৱা যায় নতুন পুৰণা পুৰণি সংঘাত যিহেতু অসমৰ প্ৰেক্ষাপটৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো দেখিব পোৱা গৈছে আৰু 7 ৰাজ্যৰ আজি উপনিৰ্বাচনৰ ফলাফল ঘোষণা হ'ল 7 ৰাজ্যৰ উপনিৰ্বাচনত 13খন আসনৰ 10খনেই লাভ কৰিছে ইণ্ডি এলায়েন্সে বিজেপিয়ে বিজেপিত যোগ দিছিল কেইবাজনো নেতাই আৰু তাৰ পাছত তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হ'বৰ বাবে নিৰ্বাচন খেলিবৰ বাবে টিকট লাভ কৰিছিল বিজেপিৰ পৰা আৰু অৱশেষত সেইসকল নেতাক কিন্তু শিক্ষা দিছে শিকনি দিছে জনতাই আমি পুনৰবাৰ সেই গুৰুত্বপূৰ্ণ খবৰটো ফুল প্লেটত জনাৰ চেষ্টা কৰিম দেহৰাত পৰাস্ত বিজেপি প্ৰাৰ্থী হুচিয়াৰ সিং কেইবাখনো ৰাজ্যত বিজেপিয়ে বেয়াকৈ মুখ থেকেচা খোৱা পৰিলক্ষিত হৈছে দল বাগৰা নেতাই এইবাৰ ডুবাইছে বিজেপিক কংগ্ৰেছ এৰি শাসনৰ লোভত যিসকল নেতাই বিজেপিত যোগদান কৰিছিলে তেওঁলোকৰ অধিকাংশই বৰ বেয়াকৈ হাৰিছে বিজেপিৰ হৈ উপনিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়াইছিল কোনে কোনে প্ৰাৰ্থিত্ব আগবঢ়াইছিল এই মুহূৰ্তত আমি জনাম পিছে জনতাই কিন্তু আদৰি লোৱা নাই দল বাগৰা বিজেপি প্ৰাৰ্থীক আজি উপনিৰ্বাচনৰ ফলাফল ঘোষণা হ'ল ফলাফলত বেয়াকৈ মুখ থেকেচা খাইছে বিজেপি নেতৃত্বাধীন NDA 7 ৰাজ্যত চমকপ্ৰদ উত্থান ইণ্ডি মিত্ৰজোঁটৰ হিমাচলৰ দেহৰা হমিৰপুৰ নালাগড়ত হৈছিল উপনিৰ্বাচন হিমাচলৰ 3খন আসনত নিৰ্বাচন হৈছিল বিজেপিত যোগ দিছিল হুচিয়াৰ সিং আশিষ শৰ্মা আৰু KL ঠাকুৰে তিনিখন আসনতে দল বাগৰা নেতাক প্ৰত্যাখ্যান কৰিছে জনতাই দুখনকৈ আসনত পৰাস্ত হৈছে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী দেহৰাত পৰাস্ত বিজেপি প্ৰাৰ্থী হুচিয়াৰ সিং প্ৰতিটো সমষ্টিৰ এই মুহূৰ্তত আপডেট দি আছো মুখ্যমন্ত্ৰীৰ পত্নীৰ হাতত পৰাস্ত হৈছে হুচিয়াৰ সিং সমান্তৰালভাৱে নালাগড়ত পৰাস্ত বিজেপি প্ৰাৰ্থী KL ঠাকুৰ কংগ্ৰেছ প্ৰাৰ্থী হৰদীপ সিং বাবাৰ জয়লাভ দেখিবলৈ পোৱা গৈছে বদ্ৰীনাথত সমান্তৰালভাৱে বদ্ৰীনাথৰ তথ্যৰ মুহূৰ্তত বদ্ৰীনাথত পৰাস্ত বিজেপি প্ৰাৰ্থী ৰাজেন্দ্ৰ ভাণ্ডাৰী কংগ্ৰেছৰ লখপত সিং বুটেলাৰ জয়লাভ ৰাজেন্দ্ৰ ভাণ্ডাৰীয়ে কংগ্ৰেছ ত্যাগ কৰি যোগ দিছিল ভাৰতীয় জনতা পাৰ্টিত বিজেপিয়ে দল বাগৰা ৰাজেন্দ্ৰক দিছিল টিকট